বাই বিগত 5 বছৰে অখিল গগৈ শিৱসাগৰত কোনো ধৰণৰ উন্নয়ন নকৰিলে শিৱসাগৰত এতিয়া মিয়া প্ৰেমী নালাগে শিৱসাগৰত এতিয়া উন্নয়ন লাগে এনেদৰে অখিল গগৈক তীব্ৰ কটাক্ষ কৰি 14টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন কৰিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক লৈ এই মুহূৰ্তৰ সবিশেষ শিৱসাগৰৰ পৰা অখিল গগৈক টাটা বাই বাই মন্তব্য জাতীয় দল সংগঠনৰ বিগত 5 বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈ তীব্ৰ কটাক্ষ জাতীয় সংগঠনৰ শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন কৰিছে দল সংগঠনে 14টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক শিৱসাগৰত 14 জাতীয় দল সংগঠনৰ সৈতে কুশল দুৱৰীৰ নিৰ্বাচনী সভা জাতীয় সংগ্ৰামী সেনা অসম আটাসু টাই আহোম যুৱ পৰিষদ লগতে আহোম জাতীয় গণমঞ্চ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী সেনা অসম সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা লগতে টাই আহোম যুৱ পৰিষদকে ধৰি আটাইকেইটা সংগঠনৰ মুক্ত সমৰ্থন কুশল দুৱৰীলৈ শিৱসাগৰৰ পৰা অখিল গগৈক এক প্ৰকাৰ টাটা বাই বাই দিছে এই জাতীয় সংগঠনসমূহে আৰু এনেদৰে তেওঁলোকে অখিল গগৈক তীব্ৰ কটাক্ষ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে বিগত 5 বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈ শিৱসাগৰত এতিয়া উন্নয়ন লাগে অখিল গগৈ ইমান দিনে মিয়া প্ৰীতি দেখুৱাই আছে বা মিয়াক চুমা খাই বা মিয়াৰ প্ৰতি এইদৰে অকৃত্ৰিম মৰম দেখুৱাই অখিল গগৈ এতিয়া আগবাঢ়ি আছে কিন্তু শিৱসাগৰত কোনো ধৰণৰ মিয়া প্ৰেমিক আমাক নালাগে মিয়াক সমৰ্থন কৰা বা মিয়াৰ বাবে চিন্তা কৰা বা মিয়াৰ কাৰণে উঠি পৰি লগা মানুহ শিৱসাগৰত নালাগে শিৱসাগৰত এতিয়া উন্নয়ন লাগে বিগত 5 বছৰে অখিল গগৈ কোনো ধৰণৰ উন্নয়ন নকৰিলে শিৱসাগৰত গতিকে শিৱসাগৰে এতিয়া উন্নয়ন বিচাৰিছে শিৱসাগৰ এতিয়া পিছ পৰি আছে কিন্তু শিৱসাগৰ এতিয়া পিছ পৰি থাকিলে নহব উন্নয়নৰ যাত্ৰাত শিৱসাগৰো আগবাঢ়িব লাগিব যাৰ বাবে শিৱসাগৰৰ পৰা অসমৰ ৰাজনীতিৰ পৰা অখিল গগৈ টাটা বাই বাই দিছে জাতীয় দল সংগঠনে আজি 14টাকৈ জাতীয় সংগঠনে নিৰ্বাচনী সভাত বহিছে নিৰ্বাচনী আলোচনাত বহিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ সৈতে আৰু এই নিৰ্বাচনী সভাতে এই 14টা জাতীয় দল সংগঠনে কুশল দুৱৰীক মুকলিভাৱে সমৰ্থন জনাইছে জাতীয় সংগ্ৰামী সেনা অসম আটাসু টাই আহোম যুৱ পৰিষদ আহোম জাতীয় গণমঞ্চ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী সেনা অসম সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদকে ধৰি 14টাকৈ সংগঠনে কুশল দুৱৰীলৈ মুক্ত সমৰ্থন জনাইছে তেওঁলোকে উল্লেখ কৰিছে যে শিৱসাগৰত এতিয়া উন্নয়নৰ গংগা বব লাগিব আৰু শিৱসাগৰে উন্নয়ন বিচাৰে গতিকে উন্নয়নৰ স্বাৰ্থতে উন্নয়নৰ খাতিৰতে বা উন্নয়নৰ স্বাৰ্থতে এতিয়া বিজেপিক সমৰ্থন দিব এই জাতীয় সংগঠনসমূহে অখিল গগৈ বিগত 5 বছৰত শিৱসাগৰৰ বাবে একো নকৰিলে এই বিগত 5 বছৰত কোনো ধৰণৰ উন্নয়ন নহল শিৱসাগৰত বা শিৱসাগৰৰ উন্নয়নৰ বাবে শিৱসাগৰৰ জনগণৰ হিতৰ বাবে অখিল গগৈ একো নকৰিলে মাত্ৰ এই বিগত 5 বছৰত অখিল গগৈ কেৱল মিয়া প্ৰেম দেখুৱালে মিয়া প্ৰীতি দেখুৱালে বা মিয়াক সমৰ্থন কৰিলে অখিল গগৈ কিন্তু এনে মিয়া প্ৰীতি আৰু আমি নিবিচাৰো এনে মিয়া প্ৰীতি এতিয়া আমাক নালাগে শিৱসাগৰত এতিয়া আমাক কেৱল উন্নয়ন লাগে এই মন্তব্য কৰিছে জাতীয় দল সংগঠনসমূহে আজি 14টাকৈ জাতীয় সংগঠনৰ সৈতে নিৰ্বাচনী সভা বিজেপি প্ৰাৰ্থী কুশল দুৱৰী আৰু এইসমূহ জাতীয় দল সংগঠনে বিজেপিক মুকলিকৈ সমৰ্থন কৰিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক মুকলিকৈ সমৰ্থন কৰিছে উন্নয়নৰ স্বাৰ্থত এইবাৰ শিৱসাগৰত বিজেপিক সমৰ্থন কৰিব বুলি তেওঁলোকে এনেদৰে উল্লেখ কৰিছে জাতীয় দল সংগঠনসমূহে অখিল গগৈক তীব্ৰ কটাক্ষ কৰি বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক এইদৰে মুকলিকৈ সমৰ্থন জনাইছে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই অখিল গগৈ টাটা বাই বাই আৰু এতিয়া অখিল গগৈ যিমান মিয়াক চুমা খাব পাৰে চুমা খাওক আমি কোনো বাধা দিব নোৱাৰো কাৰণ এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিব অসমৰ সভ্যতা সংস্কৃতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব অসমীয়া জাতিটোৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব
অসমৰ বাই ভনীসকলৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব অসমত যাতে মিয়াৰ আগ্ৰাসন হ'ব নোৱাৰে তাৰ স্বাৰ্থত ভোট দিব নামঘৰৰ মাটি সত্ৰৰ মাটি যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ স্বাৰ্থত কিন্তু এবাৰ অসমৰ জনগণে ভোট দিব আৰু অখিল গগৈ আজিৰ তাৰিখৰ পৰা কিন্তু টাটা বাই বাই আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমি এটা কথা ক'বই লাগিব যে বিগত 5টা বছৰত অসমৰ আটাইতকৈ ডাঙৰ দুটা জাতীয় দায়িত্ব পালন কৰিলে সত্ৰৰ মাটি নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে নম্বৰ 2 লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পালে গতিকে ৰাইজে কথাবিলাক চাই আছে কোনোবাই শিৱসাগৰত বিধায়ক হ'ব শিৱসাগৰত নাথাকে অনবৰতে ধুবুৰী বা চেঙাত গৈ তেওঁলোকে মিয়াক চুমা খাব এই অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ৰাইজে কথাটো কোনো কাৰণে সমৰ্থন নকৰে আৰু খিলঞ্জীয়া ৰাইজে কিন্তু এবাৰ উন্নয়নৰ পক্ষত আছে শিৱসাগৰত উন্নয়ন লাগে কাৰণ আপুনি আজি মন কৰিব অসমৰ 126টা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিটো পিছ পৰি আছে আৰু আমি কিমান দিন এই ধৰণে পিছ পৰি থাকিম আমি 2021 চনত 70টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে লগ হৈ আমি ৰাজদল প্ৰতিষ্ঠা কৰিছিলোঁ আৰু অখিল গগৈ আমি জিকাই নিছিলোঁ অখিল গগৈ বিগত 5টা বছৰত কি কৰিলে গতিকে আমাক উন্নয়ন লাগে পৰিৱৰ্তন লাগে যাৰ স্বাৰ্থত আমি আজি আমাৰ কথাখিনি ইতিমধ্যে আমাৰ দাবীখিনি কুশলদৈ ডাঙৰীয়াক জনাইছোঁ কুশলদৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি অনাগত দিনত পুনৰ বিজেপি চৰকাৰ আহে শিৱসাগৰ সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰিব আমাৰ স্থিতি এটা একেই আমি আজিও বিৰোধিতা কৰি আছোঁ আমি আজি বিজেপিৰ লগত আমাৰ বিজেপি নিমন্ত্ৰণ মৰ্মে আমি সভাত বহিছোঁ তাৰ অৰ্থ এইটো নহয় যে আমি কাক সমৰ্থন কৰিম আমি কৈছোঁ যে শিৱসাগৰ সমষ্টিটো উন্নয়ন হ'ব লাগে শিৱসাগৰ জিলাখন উন্নয়ন হ'ব লাগে আপোনালোকে মন কৰিব আজি দুদিনমানৰ আগতে গ্ৰামন দলংখন ভাগি পৰিলে তাৰ ফলত শিৱসাগৰ মানুহৰ কি অৱস্থা হৈছে তেনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰমানে শিৱসাগৰ জিলাখন আমি কি প্ৰকাৰে জীয়াই আছোঁ একো উন্নয়নে হোৱা নাই তাৰমানে বিগত 5টা বছৰ গতিকে আমাক উন্নয়ন লাগে আমি উন্নয়নৰ স্বাদত কথা পাতিছোঁ আমাৰ বেলেগ কথা একো নাই কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ'ব লাগিব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই আৰু এতিয়া অখিল গগৈ যিমান মিয়াক চুমা খাব পাৰে চুমা খাওক আমি কোনেও বাধা দিব নোৱাৰোঁ কাৰণ এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিব অসমৰ সভ্যতা সংস্কৃতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব অসমীয়া জাতিটোৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব অসমৰ বাই ভনীসকলৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব অসমত যাতে মিয়াৰ আগ্ৰাসন হ'ব নোৱাৰে তাৰ স্বাৰ্থত ভোট দিব নামঘৰৰ মাটি সত্ৰৰ মাটি যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ স্বাৰ্থত কিন্তু এবাৰ অসমৰ জনগণে ভোট দিব আৰু অখিল গগৈ আজিৰ তাৰিখৰ পৰা কিন্তু টাটা বাই বাই আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমি এটা কথা ক'বই লাগিব যে বিগত 5টা বছৰত অসমৰ আটাইতকৈ ডাঙৰ দুটা জাতীয় দায়িত্ব পালন কৰিলে সত্ৰৰ মাটি নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে নম্বৰ 2 লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পালে গতিকে ৰাইজে কথাবিলাক চাই আছে কোনোবাই শিৱসাগৰত বিধায়ক হ'ব শিৱসাগৰত নাথাকে অনবৰতে ধুবুৰী বা চেঙাত গৈ তেওঁলোকে মিয়াক চুমা খাব এই অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ৰাইজে কথাটো কোনো কাৰণে সমৰ্থন নকৰে আৰু খিলঞ্জীয়া ৰাইজে কিন্তু এবাৰ উন্নয়নৰ পক্ষত আছে শিৱসাগৰত উন্নয়ন লাগে কাৰণ আপুনি আজি মন কৰিব অসমৰ 126টা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিটো পিছ পৰি আছে আৰু আমি কিমান দিন এই ধৰণে পিছ পৰি থাকিম আমি 2021 চনত 70টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে লগ হৈ আমি ৰাজদল প্ৰতিষ্ঠা কৰিছিলোঁ আৰু অখিল গগৈ আমি জিকাই নিছিলোঁ অখিল গগৈ বিগত 5টা বছৰত কি কৰিলে গতিকে আমাক উন্নয়ন লাগে পৰিৱৰ্তন লাগে যাৰ স্বাৰ্থত আমি আজি আমাৰ কথাখিনি ইতিমধ্যে আমাৰ দাবীখিনি কুশলদৈ ডাঙৰীয়াক জনাইছোঁ কুশলদৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি অনাগত দিনত পুনৰ বিজেপি চৰকাৰ আহে শিৱসাগৰ সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰিব আমাৰ স্থিতি এটা একেই আমি আজিও বিৰোধিতা কৰি আছোঁ আমি আজি বিজেপিৰ লগত আমাৰ বিজেপি নিমন্ত্ৰণ মৰ্মে আমি সভাত বহিছোঁ তাৰ অৰ্থ এইটো নহয় যে আমি কাক সমৰ্থন কৰিম আমি কৈছোঁ যে শিৱসাগৰ সমষ্টিটো উন্নয়ন হ'ব লাগে শিৱসাগৰ জিলাখন উন্নয়ন হ'ব লাগে আপোনালোকে মন কৰিব আজি দুদিনমানৰ আগতে গ্ৰামন দলংখন ভাগি পৰিলে তাৰ ফলত শিৱসাগৰ মানুহৰ কি অৱস্থা হৈছে তেনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰমানে শিৱসাগৰ জিলাখন আমি কি প্ৰকাৰে জীয়াই আছোঁ একো উন্নয়নে হোৱা নাই তাৰমানে বিগত 5টা বছৰ গতিকে আমাক উন্নয়ন লাগে আমি উন্নয়নৰ স্বাদত কথা পাতিছোঁ আমাৰ বেলেগ কথা একো নাই কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ'ব লাগিব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই আৰু এতিয়া অখিল গগৈ যিমান মিয়াক চুমা খাব পাৰে চুমা খাওক আমি কোনেও বাধা দিব নোৱাৰোঁ কাৰণ এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিব অসমৰ সভ্যতা সংস্কৃতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব
অসমীয়া জাতিটোৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, অসমৰ বাই ভনীসকলৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব, অসমত যাতে মিয়াৰ আগ্ৰাসন হ'ব নোৱাৰে তাৰ স্বাৰ্থত ভোট দিব, নামঘৰৰ মাটি সত্ৰৰ মাটি যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ স্বাৰ্থত কিন্তু এবাৰ অসমৰ জনগণে ভোট দিব। আৰু অখিল গগৈ আজিৰ তাৰিখৰ পৰা কিন্তু টাটা বাই বাই। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমি এটা কথা ক'বই লাগিব যে বিগত 5টা বছৰত অসমৰ আটাইতকৈ ডাঙৰ 2টা জাতীয় দায়িত্ব পালন কৰিলে। সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। নম্বৰ 2, লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পালে। গতিকে ৰাইজে কথাবিলাক চাই আছে। কোনোবাই শিৱসাগৰত বিধায়ক হ'ব, শিৱসাগৰত নাথাকি অনবৰতে ধুবুৰী বা চেঙাত গৈ তেওঁলোকে মিয়াক চুমা খাব। এই অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ৰাইজে কথাটো কোনো কাৰণে সমৰ্থন নকৰে। আৰু খিলঞ্জীয়া ৰাইজে কিন্তু এবাৰ উন্নয়নৰ পক্ষত আছে। শিৱসাগৰত উন্নয়ন লাগে, কাৰণ আপুনি আজি মন কৰিব অসমৰ 126টা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিটো পিছ পৰি আছে। আৰু আমি কিমান দিন এই ধৰণে পিছ পৰি থাকিম? আমি 2021 চনত 70টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে লগ হৈ আমি ৰাজহ দল প্ৰতিষ্ঠা কৰিছিলোঁ আৰু অখিল গগৈ আমি জিকাই নিছিলোঁ। অখিল গগৈ বিগত 5টা বছৰত কি কৰিলে? গতিকে আমাক উন্নয়ন লাগে, পৰিৱৰ্তন লাগে, যাৰ স্বাৰ্থত আমি আজি আমাৰ কথাখিনি ইতিমধ্যে আমাৰ দাবীখিনি কুশলদৈ ডাঙৰীয়াক জনাইছোঁ। কুশলদৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি অনাগত দিনত পুনৰ বিজেপি চৰকাৰ আহে শিৱসাগৰ সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰিব। আমাৰ স্থিতি এটা একেই, আমি আজিও বিৰোধিতা কৰি আছোঁ। আমি আজি বিজেপিৰ লগত আমাৰ বিজেপি নিমন্ত্ৰণ মৰ্মে আমি সভাত বহিছোঁ। তাৰ অৰ্থ এইটো নহয় যে আমি কাক সমৰ্থন কৰিম। আমি কৈছোঁ যে শিৱসাগৰ সমষ্টিটো উন্নয়ন হ'ব লাগে, শিৱসাগৰ জিলাখন উন্নয়ন হ'ব লাগে। আপোনালোকে মন কৰিব, আজি 2 দিনমানৰ আগতে গ্ৰামন দলংখন ভাগি পৰিলে। তাৰ ফলত শিৱসাগৰ মানুহৰ কি অৱস্থা হৈছে, কেনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰমানে শিৱসাগৰ জিলাখন আমি কি প্ৰকাৰে জীয়াই আছোঁ, একো উন্নয়নে হোৱা নাই তাৰমানে বিগত 5টা বছৰ। গতিকে আমাক উন্নয়ন লাগে, আমি উন্নয়নৰ স্বাৰ্থত কথা পাতিছোঁ। আমাৰ বেলেগ কথা একো নাই, কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিটো